Dear students, আজি আমি আলোচনা কৰিম 2026 জেনাৰেল ম্যাথমেটিক্সৰ 45টা MCQs। প্ৰথম খণ্ডটোত আমি আলোচনা কৰিম প্ৰথম 15টা কোৱেশ্চনছ। ভিডিওটো আৰম্ভ কৰো আহা। এয়া HSLC 2026 জেনাৰেল ম্যাথমেটিক্স কোৱেশ্চন পেপাৰখন লৈছো। নম্বৰ 1, which of the following quadratic equation give real roots? ইয়াতে তিনিটা ইকুৱেশ্যন দিছে, তিনিটা ইকুৱেশ্যন আমি সলভ কৰি চাও। সো কেনেকৈ আমি ৰিয়েল ৰুট চেক কৰো। 1 নম্বৰৰ 1 টো চোৱা। x square minus 2 root 3x plus 9 equal 0. So আমি কি ইয়াতে কি ফাইন্ড কৰিম, আমি ডিসক্রিমিনেন্ট টো ফাইন্ড কৰিম b square minus 4ac। এতিয়া b মানে ইয়াতে কি হয় 2 root 3 minus 2 root 3 whole square, b square minus 4 into a মানে কি হয় 1 হয় আৰু c মানে 9 হয়। এতিয়া চোৱা মাইনাস ইনটু মাইনাস প্লাস, এটো স্কয়াৰৰ কাৰণে এটো প্লাস হ'ব, 2 2 যা কি হ'ব 4 আৰু স্কয়াৰ ৰুট ইয়াত কেনসেল হৈ গল, এটো 3 মাইনাস 9 4 যা 36। এতিয়া এটো 12 হৈ গল আৰু এটো 36। সো মাইনাস কৰিলে তোমাৰ কি হ'ব মাইনাস 4 আৰু 2 মাইনাস 24। এটো কি হয় তোমাৰ less than 0 ওলাইছে। তো less than 0 হলে কি হয় no real roots। তো এটো no real roots হ'ব তোমাৰ। তো 2 নম্বৰটো 3x square minus 4 root 3x plus 4 equal 0। তো এতিয়া চোৱা ইয়াতেও আমি b square minus 4ac উলিয়াম। তো এটো minus 4 root 3 whole square minus 4 into a is 3 আৰু c is কি হ'ব 4 হ'ব। চোৱা minus 4 whole square কৰিলে আমি কি পাও 16 পাও আৰু এটো root over cancel হৈ গল 3 আৰু এটো কি হৈ গল তোমাৰ 3 4 যা 12 12 4 যা 48। that is এটো 48 minus 48 কি পালা তুমি 0 পালা। সো এটো ইকুৱেশনৰ ৰিয়েল এন্ড ইকুৱেল ৰুটস। এতিয়া নেক্সট টু চোৱা তুমি এটোত কি পাবা তোমাৰ নো ৰিয়েল ৰুটস আৰু এটো ৰিয়েল এন্ড equal roots। তাৰ পিছত 3 নম্বৰটোত চাও আহা আমি x square plus x plus 1 equal 0। ইয়াৰ পৰা কি উলিয়াম b square minus 4ac উলিয়াম। সো b square মানে কি হয় 1 হয় minus 4 1 into 1। সো এটো 1 minus কি হ'ব 4 minus 3 কি হ'ব no real roots, no real roots। এতিয়া তোমাৰ ইয়াৰে অপচন কেটা দিছে চোৱা। a নম্বৰ অপচনটো কি দিছে 1 and 2 কি দিছে 1 and 2 ইকুৱেশ্যন গিভ ৰিয়েল ৰুটস। ৰিয়েল ৰুটস 1 আৰু 2 কৈছে। b নম্বৰটো 2 আৰু 3 ৰিয়েল ৰুটস বুলি কৈছে। আকৌ c নম্বৰটো 1 and 3 ৰিয়েল ৰুটস কৈছে। only 2 ৰিয়েল ৰুটস হয় 2 নম্বৰটো, এটোৰ হে মাত্ৰ ৰিয়েল ৰুটস, এটো নো ৰিয়েল ৰুটস, এটো নো ৰিয়েল ৰুটস। সো কারেক্ট অপশনটো তোমাৰ কি হ'ব d is the correct option। এতিয়া কোৱেশ্চন নম্বৰ 2 টো চাও আহা। কোৱেশ্চন নম্বৰ 2 টো কি কৈছে which of the following are in AP and having common difference 2। কোনটোৰ কি কৈছে কোনটো এটা AP হয় আৰু ইয়াৰ কমন ডিফাৰেন্সটো 2 হ'ব। এতিয়া চাও আমি ইয়াৰে এটো কৰি চাবা, তুমি এটো কৰি চাবা, এটো কৰি চাবা, এইকেটা অপচন কি হয় তোমাৰ কারেক্ট নহয়, এইটো অপচন তোমাৰ কারেক্ট হ'ব। বি টো আমি চাও। সো ইয়াতে -6 দিছে, -4 দিছে, -2 দিছে আৰু 0 দিছে। আমি প্ৰথমতে চাও এটো AP হয় নে নহয়। প্ৰথমতে আমি কি উলিয়ালো সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম 4 -6। সো এটো কি হ'ব তোমাৰ -4 plus 6 is 2। থার্ড টার্ম -2 -4 -2 open the bracket plus 4 is 2। কি পাইছা তুমি একে পাইছা a2 minus a1 equal a3 minus a2 পাইছা। গতিকে কি হ'ব কমন ডিফারেন্স পাই গলো আমি, কি হয় একে একে হয় দুইটা ডিফারেন্স, গতিকে এটো কমন ডিফারেন্স বুলি কোৱা হয়। কমন ডিফারেন্সটো 2 পাইছো। সো কারেক্ট অপশনটো কি হ'ব b is the correct option। Question number 3, in the given figure the measures of angle x is x ৰ ভ্যালুটো কিমান হ'ব, এংগলটো কিমান, x ৰ এংগলটো কিমান হ'ব আমাক উলিয়াব দিছে। তো এতিয়া চাও হা এই x টো কোনটো দুটা, প্ৰথমতে চাও এই দুটা সিমিলার হয় নে নহয় ফিগার কেটা। সো এটো 4.2 আছে, এটো কি হয় ইয়াৰে ডাবল কৰিলে আমি এটো পাম, এটো সাইডটো ইয়াৰ ডাবল হয়। এতিয়া এটো সাইডৰ ডাবল এটো হয় চোৱা, এটো সাইডৰ ডাবলটো কি হ'ব তোমাৰ এটো হ'ব। তো সাইডস কেটা কি হয় এয়া প্ৰপৰশনত আছে, গতিকে এই দুটা ট্ৰায়াঙ্গল কি হ'ব সিমিলার হ'ব। সিমিলার হলে কি জানো আমি এংগলস কৰেসপন্ডিং এংগলস আৰ ইকুৱেল হয়। এতিয়া চাম আমি কৰেসপন্ডিং এংগল বুলি ক'লে
আমাৰ প্ৰথমতে চাম আমি এই x টো কোন দুটা সাইডৰ মাজত পৰিছে চোৱা এইটো সাইড আৰু এইটো সাইডৰ মাজত x টো পৰিছে এতিয়া চোৱা এইটো সাইড কি হয় 6√3 কাৰ ডাবল হয় তোমাৰ 6√3 এইটোৰ ডাবল হয় এই সাইডটোৰ ডাবল এইটো হয় এতিয়া নেক্সট 14 চোৱা 14 টো কাৰ ডাবল হয় 14 টো 7 ৰ ডাবল হয় গতিকে এই দুটা সাইডে x এংগল মেকিং কৰিছে আৰু এই দুটা সাইডে c এংগলটো মেকিং কৰিছে গতিকে আমাৰ এংগল c টো যি হ'ব x ৰ ভ্যালুটো হে হ'ব তো আমি উলিয়াও চোৱা নাম্বাৰ 3 আমি ইয়াতে উলিয়াম নাম্বাৰ 3 নট x ইকুৱেল কি হয় এংগল c হয় এতিয়া এংগল c টো আমি কেনেকৈ পাম সাম এংগল সাম প্ৰপাৰ্টি এইটো এংগল আৰু এইটো এংগল প্লাস কৰিলে কি হয় 180 হয় 180 ৰ পৰা কি মাইনাস কৰিম আমি এই দুটা এংগল a আৰু b টো মাইনাস কৰিলে এংগল c পাম সো এংগল b এংগল a ৰ ভ্যালুটো লিখিম আমি 60 ডিগ্ৰী প্লাস 70 ডিগ্ৰী সো এইটো 180 মাইনাস এইটো কি হ'ব তোমাৰ 130 ডিগ্ৰী সো মাইনাস কৰিলে কি পাবা 50 ডিগ্ৰী সো your correct option is b is the correct option question number 4 if two positive integers m and n are expressible in form m equal p q cube and n equal p cube q square where p comma q are prime numbers then HCF of m comma n into HCF of m comma n ইয়াতে কি জানো আমি m is equal to কি হয় p q cube আৰু n equal কি দিছে তোমাৰ p cube q square therefore আমি LCM উলিয়াম LCM কাৰ m comma n or LCM তো LCM to কি হয় ইহঁতৰ কমন হাইয়েস্ট টো লম আমি p cube আৰু ইহঁত দুটাৰ পৰা হাইয়েস্ট টো কি লম q cube আৰু ইয়াৰ HCF to কি হ'ব m comma n just common to লম আমি p আৰু ইয়াৰ p cube আৰু p কি হ'ব p হ'ব আৰু ইহঁত দুটাৰ পৰা কি হ'ব q square হ'ব therefore ইহঁত দুটাৰ কি কৈছে LCM into HCF তো আমি কি লিখিম p cube q cube and into p q square তো মাল্টিপ্লাই কৰি দিয়া p 3 টা 1 টা কি হ'ব 4 টা হ'ব আৰু এটো 3 টা দুটা ইয়াতে 3 টা আছে আৰু ইয়াতে পাৱাৰ টো 2 টা আছে গতিকে q to the power কি হ'ব 5 হ'ব তো আনসার আমাৰ কারেক্ট অপশন তো কি হ'ব b is the correct option number 5 the zero of the linear polynomial px minus q will be so the zero of the polynomial to 5 number px minus q ইয়াৰ 0 উলিয়াব দিছে 0 টো বহুৱাই দিলো আমি এটা px ৰাখিছো q টো লৈ যোৱা হিপিনে প্লাস হ'ব এটা x is equal to q by কি হ'ব p হ'ব তো আনসার কারেক্ট অপশন তো c হ'ব কোৱেশ্চন পেপাৰখন যেহেতু মই কালেক্ট কৰি আনিছো গতিকে ইয়াতে কিছুমান অপশন ৰং আনসাৰত কারেক্ট কৰা আছে এটো তোমালোকে মাইন্ড কৰিব নালাগে মই এক্সপ্লেনেশন তো দিছো তাৰ ওপৰত তোমালোকে আনসাৰ বিলাক চাই যোৱা question number 5 to answer to কি হ'ব তোমাৰ c is the correct option q by p question number 6 in the figure if perimeter of triangle abc is 27 cm the value of ap plus bq plus cr is আমাক এইটো ফিগাৰ দিছে ইয়াৰ পৰা কি কৈছে আমাৰ ট্ৰায়াঙ্গলৰ সাইড কেটা ab সাইড perimeter মানে সাইড ন sum of all the side bc plus কি কৈছে ac কিমান দিছে 27 দিছে এতিয়া আমি চাও হা ইয়াতে ab সাইড মানে কি হয় ab সাইড তো ap and bp হয় ap plus bp ললো এতিয়া bc সাইড তো bq আৰু cq লও bq plus cq হ'ব ঠিক তেনেকে ac সাইড তো আমি কি লম ar plus cr equal কি হ'ব 27 এতিয়া আমি কি জানো এটো যদি এক্সটেৰিয়ৰ পইণ্ট হয় ap length to ar ৰ lengthৰ লগত কি হ'ব ইকুৱেল হ'ব বাই থিওৰেম এতিয়া b2 যদি এক্সটাৰ্নেল পইণ্ট হয় এই দুডাল কি হ'ব টেনজেন্স হ'ব bp আৰু bq সমান c is the external point then cr আৰু cq কি হ'ব ইকুৱেল লেন্থ হ'ব তো এতিয়া আমাৰ ইয়াতে উলিয়াব দিয়া কেটা আমি আন্ডাৰলাইন কৰিম ap উলিয়াব দিছে তাৰপিছত bq a2 আৰু cr ন ইয়াতে cr এইকেটা আন্ডাৰলাইন কৰা কেটা ৰাখিলো এতিয়া এটো লিখিলো আন্ডাৰলাইন কৰাটো তাৰ পিছত bp সোৱা
বিপি মানে কি হয় বিকিউ হয় বিপিৰ ঠাইত আমি কি লিখিছোঁ বিকিউ কাৰণ বি ইজ দ্য এক্সটাৰ্নেল পইণ্ট এই দুটা ছাইড কি হ'ব ইকুৱেল হয় প্লাছ এইটো বিপিটো আমি বিকিউ লিখিলোঁ এতিয়া এইটো বিকিউটো আছে প্লাছ এতিয়া চি কিউটো চোৱা চি কিউ মানে চি আৰ হয় চি আৰ লিখিলোঁ এতিয়া চি কিউটো চেঞ্জ হৈ গ'ল চি আৰ হৈ গ'ল এতিয়া এ আৰটো চোৱা এ আৰটোক আমি কি লিখিব পাৰোঁ এ পি লিখিব পাৰোঁ এই দুটা কি হয় ইকুৱেল হয় এ ইজ দ্য এক্সটাৰ্নেল পইণ্ট তো আমি এ আৰৰ ঠাইত কি লিখিব পাৰোঁ এ পি লিখিব পাৰোঁ আৰু এইটো চি আৰ হৈ গ'ল ইকুৱেল 27 এতিয়া চোৱা ইয়াতে এ পি বি কিউ চি আৰ চব ডাবল আছে 2 অফ কি লিখিলোঁ এ পি প্লাছ বি কিউ প্লাছ চি আৰ হৈ গ'ল ইকুৱেল 27 এতিয়া 2ৰে এইটো ডিভাইড কৰিলে কেঞ্চেল হৈ যাব এ পি 2 কেঞ্চেল হৈ গ'ল এ পি বি কিউ প্লাছ চি আৰ 2ৰে both side ডিভাইড কৰিছোঁ 2ৰে ডিভাইড কৰিলে কি হয় 2ৰে ডিভাইড কৰিলে 13.5 ইয়াৰে কাৰেক্ট অপশ্যনটো কি হ'ব চি ইজ দ্য কাৰেক্ট option. Question number 7. The circumference of a circle with radius 5 cm is. Ete pi value to dise 3.14. Ete yate soa the circumference of a circle of radius. Radius to kiman koise 5 koise pi value ki koise 3.14 koise. Ete soa circumference of the circle ki jano ami 2 pi r জানো এতিয়া 2 ইনটু পাই ভ্যালুটো কি দিছে তোমাৰ 3.14 ইনটু r ৰ ভ্যালু কি হয় 5 সেন্টিমিটাৰ এতিয়া 5 টু যা 10 হ'ব এটো আমাৰ ইনটু 3.14 সেন্টিমিটাৰ এতিয়া মাল্টিপ্লাই কৰা 1 ৰ লগত 314 হৈ গ'ল এটো 0 ইয়াতে হয় ডেসিমাল কাউন্ট কৰা এতিয়া 1 and 2 ইয়াত হ'ব তো কি হল আনসাৰটো আমাৰ কি হ'ব 31.4 সেন্টিমিটাৰ হ'ব এই ডেসিমালৰ পিছত 0 টো নললে হয় 31.4 correct option is C is the correct option. Question number 8 if PA denotes the probability of an event A then PA is ইয়াৰ পৰা probability আমি ইয়াতে কি দিছে probability of A দিছে আমি কি জানিছিলো probability of event E লৈছিলো ইয়াতে event টো A লৈছে গতিকে আমাৰ হে একেটাই আছিল আগৰ নিচিনা মাত্ৰ ইয়াত E ৰ ঠাইত কি বহিছে PA বহিছে আৰু probability value টো কত থাকিব 0 আৰু 1 ৰ মাজত থাকিব 0 হলে impossible হয় 1 হলে কি হয় sure event হয় তো 1 and 2 0 and 1 কি হ'ব include হ'ব আৰু লগতে ইয়াৰ between থাকিব p এৰ value টো so correct option is D. Question number 9 in a triangle the vertices are a 0, 0 b is 6, 0 and c is 0, 8 which option is correct after arranging the length of the side is ascending order তো ইয়াতে সোয়া আমি লিখি লওঁ ইয়াতে কি কৈছে যে এটো এটা ট্ৰায়াঙ্গল হয় কি কৈছে ট্ৰায়াঙ্গল এ বি সি ধৰিছো এতিয়া ইয়াৰ লেন্থ অফ সাইড উলিয়াম আমি এ বি উলিয়াম তো এ বি ফৰ্মুলাটো কি আছিল তোমাৰ স্কয়াৰ ৰুট x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ তো এতিয়া সোয়া x2 a আৰু b টো সোয়া 6 - 0 whole square আৰু এটো 0 - 0 plus 0 - 0 whole square এতিয়া সোয়া এটো 6 square হৈ গল তেতিয়া হলে কি হ'ব square root 6 square এটো square root cancel হৈ গল এটো 6 হৈ গল ঠিক তেনেকৈ আমাৰ BC উলিয়াম এতিয়া B আৰু C টো তোমাৰ একে ফৰ্মুলা নিলিখিলেও হয় আমি বাৰে বাৰে লিখি নাথাকো x2 ন x2 টো কি হয় 0 - 6 whole square তাৰ পিছত তোমাৰ 8 plus no এটো তোমাৰ 8 - 0 whole square তো এটো কি হৈ গল তোমাৰ এটো -6 whole square মানে কি হয় তোমাৰ 6 6 36 আৰু 8 square কৰিলে কি হ'ব 64 আৰু এটো কি হয় তোমাৰ 100 হৈ যাব 100 হলে আমি কি পাম ইয়াতে 10 পাম এটো 6 পালো এটো 10 পালো আৰু এটা আমি উলিয়াও ইয়াতে উলিয়াম এতিয়া AC টো উলিয়াম so AC to square root a আৰু c এটো আৰু এটো ৰিলেচন হয় তো এটো x2 minus এটো 0 - 0 whole square তাৰ পিছত তোমাৰ plus 8
minus 0 whole square তো এতিয়া square root 8 square হৈ গ'ল তো এইটো কাটা গ'লে তোমাৰ 8 হয় এইটো ভ্যালু আৰু এইটো ভ্যালু চোৱা এতিয়া কোনটো ডাঙৰ কোনটো সৰু আমাক কি কৈছে এসেন্ডিং অৰ্ডাৰত লিখিব দিছে এয়া এসেন্ডিং অৰ্ডাৰত লিখিব দিছে তেতিয়া স্মল টু বিগ তো কি হ'ব 6 less than 8 less than কি হ'ব 10 এটা 6 টো তুমি ক'ত পাইছা তুমি 6 টো মানে AB হয় less than 8 টো ক'ত পাইছা তুমি AC হয় less than 10 টো ক'ত পাইছা তুমি BC হয় তো ইয়াৰ পৰা কোনটো মিলিছে চোৱা যে কোনটো ডাঙৰ হয় তোমাৰ AB টো আটাইতকৈ সৰু AC টো কি হয় সেকেন্ডত আছে আৰু BC টো D is the correct option not B D is the correct option এইটো চোৱা D is the correct option question number 10 if cot theta equal 7/8 then 1 plus sin theta whole into 1 minus sin theta divided by 1 plus cos theta whole into 1 minus cos theta is equal to what আমি ইয়াৰ পৰা যিকোনো এটা ভ্যালু উলিয়াব লাগে এতিয়া চোৱা ইয়াতে আমি cot কি কৈছে theta equal 7/8 এটো অকমান সিম্পলিফাই কৰো so 1 plus sin theta 1 minus sin theta multiply কৰিলে কি পাও 1 minus sin square theta পাও এতিয়া 1 plus cos theta আৰু 1 minus cos theta কৰিলে 1 minus cos square theta পাও এতিয়া 1 minus sin square theta মানে কি হয় cos square theta আৰু 1 minus cos square theta মানে কি পাও আমি sin square theta এতিয়া আমি যদি এটো cos theta by sin theta whole square কৰি দিও তেতিয়া হলে আমি কি পাও এটো কোৱাচোন cot theta whole square পাও এতিয়া আমি এইটো যদি cot theta ৰ ভ্যালুটো 7/8 যদি এটো লিখি দিও আনসার কি পাম 7 7 যা 49 8 8 যা 64 so correct option to tomar D is the correct option question number 11 a chord of 8 cm is situated at the distance of 3 cm from the center so the আমি কি ফাইন্ড কৰিব লাগে the radius of the circle is তো ইয়াতে সোয়া ফার্স্টতে আমি সার্কেলটো ড্ৰ কৰিছো এটো সার্কেল হয় এডাল কৰ্ড হয় আৰু এটো কি হয় তোমাৰ কৰ্ডৰ পৰা সেন্টাৰলৈ ডিসটেন্স ধৰা হল এটো AB ধৰিছো এতিয়া সোয়া ইয়াতে কৰ্ডডালৰ লেন্থ কিমান হয় 8 হয় তেতিয়া হলে ইয়াৰ 8 ৰ হাফ কি হ'ব 4 হ'ব তো আমি জয়েন কৰিছো এডাল ৰেডিয়াস হয় আৰু এটো ডিসটেন্সটো কিমান দিছে 3 দিছে আমাৰ এটো উলিয়াব লাগে তো কি লিখিবা OB কি স্কয়াৰ ৰুট এটো কি হয় বেস হয় এটো পারপেন্ডিকুলার হয় তো perpendicular square plus base square তো এটো কি হৈ গল 3 3 যা 9 plus 4 4 যা 16 16 plus 9 is 25 তো এটো 5 centimeter is your correct option D is the correct option question number 12 assertion if the value of mode and mean is 60 and 66 respectively then the value of the median is 64 আৰু ৰিজন টু কি দিছে তোমাৰ ৰিজন r টু কি দিছে সোয়া median is equal to 1/3 mode plus 2 mean statement a ন এটোৰ কাৰণে আমি কি লিখিম mod কিমান দিছে 60 হয় আৰু ইয়াৰ কি দিছে mean 66 therefore আমি ফৰ্মুলাটো কি জানো 3 median is equal to mode plus 2 mean এতিয়া আমি ইয়াৰ পৰা উলিয়াম median উলিয়াব দিছে median is equal to mode to তোমাৰ কিমান হয় 60 plus 2 into 66 এই 3 to ইপিনে আছে ইপিনে গলে ডিভাইড হ'ব বা আগতো লিখিব পাৰো 1/3 বুলি পেনে তো এতিয়া এটো মাল্টিপ্লাই কৰা এটো আৰু 60 লগত প্লাস কৰা সো এটো 6 2 যা 12 6 2 যা 12 132/3 তো এটো প্লাস কৰি দিয়া তো এটো কৰিলে তোমাৰ 2 হ'ব 9 হ'ব 1/3 3 ৰে এটো ক্যান্সেল কৰিলে তুমি কি পোৱা সোয়া তোমাৰ 6 3 যা 18 64 পালা ডিভাইড কৰিলে আমি 64 পালো কি পালো মিডিয়ান টু 64 পালো ইয়াতে কৈছে 64 এইটো এটো কি হ'ব তোমাৰ কারেক্ট হ'ব এতিয়া ৰিজনটো চোৱা যে মিডিয়ান ইজ ইকুয়াল টু 1/3 mod plus 2 mean হৈছে না নাই চোৱাচোন এইটো যদি আমি হিপিনে লৈ যাও
এইটো যদি আমি হিপিনে লৈ যাওঁ কি হ'ব মিডিয়ান is equal to 1/3 তাৰমানে ডিভাইড মানে আগতো লিখিব পাৰো আৰু এইটো কি হয় mod plus 2 mean হয় এইটো ৰিজনটো এইটো হয় এতিয়া কৈছে ইয়াতে কি কৈছে চোৱা এ নম্বৰত কি কৈছে both assertion and reason are true and reason R is correct explanation of assertion A এইটোৱে তোমাৰ correct option হ'ব question number 13 in the figure shown below match the column 1 with column 2 তো ইয়াতে কি দিছে চোৱা হাইটটো তোমাৰ h দিছে l দিছে তোমাৰ কি স্লেন্ট হাইটটো আৰু ইয়াত ডায়ামিটাৰটো দিছে ৰেডিয়াসটো দিয়া নাই আমাৰ এতিয়া চোৱা ইয়াতে ৰেডিয়াসৰ কাৰণে দিয়া নাই আমাক ডায়ামিটাৰৰ কাৰণে দিছে সো ডায়ামিটাৰ ইউজ কৰি আমি ফৰ্মুলাটো উলিয়াব লাগে সো 1 নম্বৰ চোৱা 1 নম্বৰত কি হৈছে কাৰ্ভ সাৰফেস এৰিয়া উলিয়াব লাগে কাৰ্ভ সাৰফেস এৰিয়া তো কাৰ্ভ সাৰফেস এৰিয়া উলিয়ালে তুমি কি জানা কাৰ্ভ সাৰফেস এৰিয়া অফ দিস কোন কি জানো আমি পাই r l জানো এতিয়া r মানে কি হয় চোৱাচোন আমি জানো কি হয় 2r = কি জানো d আছে এতিয়া r = কি হ'ব d/2 হ'ব তো ইয়াতে r প্লেছত আমি কি লিখিব পাৰো d/2 আৰু এটো l লিখিব পাৰো তো এটো কি হৈ গল তোমাৰ পাই d/l/2 আছে নে ইয়াতে তোমাৰ পাই d/l/2 এটো তুমি ৰিলেশন চাবা ইয়াতে মই লিখি যাম তো 1 টু কাৰ লগত ৰিলেট হৈ গল তোমাৰ এই কিউৰ লগত ঠিক আছে এতিয়া ইয়াৰে 2 নাম্বাৰটো চাওয়া 2 নাম্বাৰটো কি কৰিছে তোমাৰ স্লেন্ট হাইট তো আমি কি জানো কোৱা স্লেন্ট হাইট l হয় ন l = স্কয়াৰ ৰুট কি জানো আমি r স্কয়াৰ প্লাস h স্কয়াৰ জানো এতিয়া r মানে আমি কি জানো কোৱা r মানে আমি d/2 জানো হোল স্কয়াৰ হৈ গল আৰু এটো h স্কয়াৰ এতিয়া স্কয়াৰ ৰুট আমি এটো কৰিম সোয়া স্কয়াৰ ৰুট এটো কি হৈ গল d²/4 2 2 * 4 আৰু এটো h স্কয়াৰ হৈ গল এতিয়া ইয়াৰে এলসিএম লম আমি এটো 4 হৈ গল এটো d² + 4h² এটো স্কয়াৰ ৰুট তলৰটো কেনসেল হৈ গল এটো 2 হ'ব এটো স্কয়াৰ ৰুট আমি কি জানো d² + 4h² তো এটো কোড আছে নে নাই সোয়া এইটো r 2 নাম্বাৰটো কাৰ লগত ৰিলেট হয় 2 নাম্বাৰটো কাৰ লগত r ৰ লগত আমাৰ এইটো আৰু এইটো আমাৰ হৈ গল এতিয়া নেক্সট আমাৰ আৰু নেক্সট টোটাল সারফেস এরিয়া লাগে তো টোটাল সারফেস এরিয়া 3 নাম্বার টোটাল সারফেস এরিয়া কি হয় পাই r l plus r জানো আমি পাই r and r plus l or l plus r এতিয়া ইয়াতে আমি জানো r মানে কি জানো পাই r মানে d/2 এইটো r মানে d/2 লিখি দিলে ইয়াত এতিয়া এটো l plus r মানে d/2 এতিয়া এটো তুমি লিখা পাই তো এটো d/2 ইয়াতে এলসিএম লম আমি 2l plus d হৈ গল এতিয়া এটো যদি আমি অলপমান সিম্পলিফাই কৰো তেতিয়া হলে আমি কি পাও সোয়া এটো ভিতৰত লৈ গলো 2 2 যা কি হৈ গল 4 হৈ গল এটো কি হৈ গল তোমাৰ পাই d আৰু এটো টুৱাইস l plus 2d হৈ গল আছে নেকি সোৱাচোন তুমি আছে এটো s ৰ লগত 3 টু কাৰ লগত 3 নাম্বাৰটো কিহৰ লগত s ৰ লগত এতিয়া বাকি থাকিল কি আৰু কৰিব লগা আছে নেকি বেস এৰিয়া অফ এ কোন বেস এৰিয়া কোন তাৰমানে ইউজ পাই r স্কয়াৰ হ'ব তলৰটো বেস এৰিয়া বুলি ক'লে তলত এটা কি আছে সাৰ্কেল আছে পাই r স্কয়াৰ উলিয়াব লাগে তো পাই r স্কয়াৰ এটো তাৰমানে আমাৰ নুলালে ডাইৰেক্ট কো আমি এটো ডাইৰেক্ট ৰৈ যোৱাটো আমি ইয়াত লগাই দিব পাৰো কোনটো p বুজি পালা p টো লগাব পাৰো কিন্তু আমি ইয়াক উলালে এনেকৈ আমি উলিয়াই লব পাৰো পাই r মানে কি হয় d/2 হোল স্কয়াৰ তো এটো পাই d²/4 আছে এটো পাই d²/4 এটো p তেতিয়ালে তোমাৰ কারেক্ট অপশনটো কোনটো হ'ব ইয়াৰে
Correct option to C is the correct option. Question number 14. If the system of equations kx minus 5y equal to 6x plus twice y equals 7 has no solution, then what is the value of k? এতিয়া আমি জানো যে no solution হলে কি হয় a1 by a2 equal b1 by b2 not equal কি হয় c1 by c2. এতিয়া এইটো ইকুৱেশ্যনৰ কাৰণে আমি a1 টো কি লিখিম a1 টো আমি k লিখিছো আৰু a2 টো কি লিখিম 6 equal b মানে -5 আৰু b1 মানে কি হয় -5 b2 মানে 2 হয় not equal c1 মানে কি হয় -2 হয় আমি एक्चुअली এটো ইপিনে আনিব লাগে আৰু এটো কি হ'ব 7 টো কি হ'ব -7 ইকুৱেলৰ ইপিনে আনিলে তে এতিয়া যেহেতু আমাক কি কৈছে যে ভ্যালু অফ k উলিয়াব দিছে then what is the value of k k এর ভ্যালু টো উলিয়াব দিছে গতিকে আমাৰ এটো আৰু সোৱাৰ প্ৰয়োজন নপৰে k এৰ ভ্যালু টো আমি ইয়াৰ পৰা লব পাৰো k by 6 equal -5 by 2 তো ক্রস মাল্টিপ্লাই কৰিলে k equal -5 6 টো হিপিনে লৈ যোৱা আৰু 2 এটোৰে কাটিলে তোমাৰ 3 হ'ব তো আনসার 5 3 যা 15 then minus আছে -15 so correct option to কি হ'ব D is the correct option. Question number 15. If 4, x1, x2, x3, 28 are in AP, then the value of x3 is. এতিয়া চোৱা আমি AP টো লিখি লৈছো 4, x1, x2, x3, 28. এটো এটা AP বুলি কৈছে এতিয়া এটো কি হয় তোমাৰ ফার্স্ট টার্ম a is equal to কি হয় 4 হয় এতিয়া আমাক কি উলিয়াব দিছে x3 টো উলিয়াব দিছে আমি কাউন্ট কৰিম এটো সোয়া a হয় এটো a plus d হয় এটো a plus twice d a plus thrice d হ'ব x3 টো কি হ'ব x3 equal a plus thrice d এটো আমি উলিয়াব লাগে এতিয়া এটো কি হ'ব তোমাৰ এটোৰ পিছতে এটো 28 আছে গতিকে এটো কি হ'ব 28 টো a plus 4d equal 28 এতিয়া সোয়া a মানে তোমাৰ কিমান হয় a মানে এটো 4 হয় ইয়াতে 4 টো লিখিলা প্লাস 4d equal 28 তো এটো 4d 28 minus 4 তুমি কিমান পাবা 4d এটো কি হৈ গল 24 4 এৰে ডিভাইড কৰিলে d ভ্যালু তুমি কি পাবা 6 পাবা এতিয়া আমাক এটো লাগে so a plus 3d উলিয়াব লাগে তো a মানে কি হয় তোমাৰ 4 হয় a মানে এটো 4 হয় আৰু plus 3 into কি হ'ব 6 তো এটো 4 হৈ গল 6 3 যা 18 22 is the correct answer তো এতিয়া সো 22 আছে না ইয়াত c is the correct option. আশা কৰো তোমালোকৰ এই 15 টা কোৱেশ্যনৰ আটাইকেটা আনসাৰে কাৰেক্ট হৈছে ইয়াৰ পৰৱৰ্তী কোৱেশ্যনখিনি আমি পিছৰটো ভিডিঅত আলোচনা কৰিম ভিডিঅটো যদি ভাল লাগিছে লাইক শেয়াৰ আৰু কমেন্ট কৰিবা আগলৈ এনেবোৰ ভিডিঅ পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আগলৈ মই ক্লাস 9 10 চেপ্টাৰ ওয়াইজ গোটেই চেপ্টাৰছ বিলাক টিএলএমৰ জৰিয়তে সহজতে ব্যাখ্যা আগবঢ়াবলৈ মই চেষ্টা কৰিম বা এক্সপ্লেনেশ্যন দিবলৈ চেষ্টা কৰিম সেইভাবে মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা আৰু সদায় সংযোগ থাকিবা Thank you. Have a nice day ahead.